Welcome everyone. আপোনালোক সকলোকে মোৰ এই পেজটোলৈ স্বাগতম জনাইছো। আজি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈছে আপোনালোকৰ মাজত। ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাখনে খুবেই সহায় হ'ব। আৰু যদি আপুনি নতুন চাই আছে তেতিয়াহলে পেজটো ফলো কৰিব আৰু এটা শেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো। প্ৰথম কোৱেশ্চন আছে মোৱামৰীয়া বিদ্ৰোহৰ তৃতীয় পৰ্যায় কোন চনত আৰম্ভ হৈছিল? উত্তৰ 1786 চনত আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ তৃতীয় পৰ্যায়। কোৱেশ্চন নম্বৰ 2 কোন চনত দ্বিতীয়বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? কোন চনত দ্বিতীয়বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ 1782 চনত। মনত ৰাখিব 1782 চনত। কোৱেশ্চন নম্বৰ 3 অসমৰ ইতিহাসত কোন বিদ্ৰোহক চেকনি কোবোৱা ৰণ বুলি কোৱা হয়? অসমৰ ইতিহাসত কোন বিদ্ৰোহক চেকনি কোবোৱা ৰণ বুলি কোৱা হয়? আহিব পাৰে, বহুত ইম্পৰ্টেন্ট হয়, মনত ৰাখিব। উত্তৰ মোৱামৰীয়া বিদ্ৰোহক চেকনি কোবোৱা ৰণ বুলিও কোৱা হয়, মনত ৰাখিব। কোৱেশ্চন নম্বৰ 4 মোৱামৰীয়া বিদ্ৰোহীসকলৰ মুখ্য অস্ত্ৰ কি আছিল? মোৱামৰীয়া বিদ্ৰোহীসকলৰ মুখ্য অস্ত্ৰ কি আছিল? উত্তৰ আহিব পাৰে, মনত ৰাখিব বাঁহৰ লাঠি। বাঁহৰ লাঠি আছিল মোৱামৰীয়া বিদ্ৰোহীসকলৰ মুখ্য অস্ত্ৰ। কোৱেশ্চন নম্বৰ 5 মায়ামৰা সত্ৰৰ অনুগামী আৰু আহোম ৰজাসকলৰ মাজত ক্ষমতাৰ সংগ্ৰামক কি জনা গৈছিল? মায়ামৰা সত্ৰৰ অনুগামী আৰু আহোম ৰজাসকলৰ মাজত ক্ষমতাৰ সংগ্ৰামক মোৱামৰীয়া বিদ্ৰোহ জনা গৈছিল। মনত ৰাখিব মোৱামৰীয়া বিদ্ৰোহ ৰূপে জনা গৈছিল। কোৱেশ্চন নম্বৰ 6 কোনজন ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? কোনজন ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? উত্তৰ লক্ষ্মীসিংহৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। মনত ৰাখিব। এটা শেয়াৰ কৰি দিব ভিডিঅটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব। কোৱেশ্চন নম্বৰ 7 মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কোন চনত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কোন চনত আৰম্ভ হৈছিল? উত্তৰ 1769 চনত। মনত ৰাখিব 1769 চনত। কোৱেশ্চন নম্বৰ 8 ৰুদ্ৰসাগৰ পুখুৰীটো কাৰ ৰাজত্বকালত খনন কৰা হৈছিল? ৰুদ্ৰসাগৰ পুখুৰীটো কাৰ ৰাজত্বকালত খনন কৰা হৈছিল? উত্তৰ লক্ষ্মীসিংহৰ ৰাজত্বকালত ৰুদ্ৰসাগৰ পুখুৰীটো খনন কৰা হৈছিল। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 9 আপত্তিজনক সমলৰ বাবে বুৰঞ্জীক কোনে কোনে পৰীক্ষা কৰিছিল আৰু জ্বলাই দিছিল? আপত্তিজনক সমলৰ বাবে বুৰঞ্জীক কোনে পৰীক্ষা কৰিছিল আৰু জ্বলাই দিছিল? কোনে? উত্তৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই পৰীক্ষা কৰিছিল আৰু জ্বলাই দিছিল। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 10 চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? উত্তৰ নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জী লিখিছিল। মনত ৰাখিব নুমলী বৰগোহাঁই। কোৱেশ্চন নম্বৰ 11 আহোমৰ ৰাজত্বকালত ব্ৰহ্মপুত্ৰ নদীৰ জৰীপ কৰা প্ৰথম ব্যক্তি কোন আছিল? আহোমৰ ৰাজত্বকালত ব্ৰহ্মপুত্ৰ নদীৰ জৰীপ কৰা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ ৰেনেল 1765 চনত। মনত ৰাখিব ৰেনেল। কোৱেশ্চন নম্বৰ 12 বিখ্যাত লতাকটা ৰণৰ উদ্দেশ্য কি আছিল? বিখ্যাত লতাকটা ৰণৰ উদ্দেশ্য কি আছিল? উত্তৰ বন গছ লতা আদি কাটি ৰাস্তা এটা তৈয়াৰ কৰা। ৰাস্তা এটি তৈয়াৰ কৰিছিল বন গছ লতা কাটি। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 13 কোনজন আহোম ৰজাৰ শাসনকালত লতাকটা ৰণ হৈছিল? আহিব পাৰে, মনত ৰাখিব লতাকটা ৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? উত্তৰ ৰাজেশ্বৰ সিংহৰ শাসনকালত লতাকটা ৰণ হৈছিল। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 14 মণিপুৰ ৰাজকুমাৰী কুৰং নয়নী কোনজন ৰজাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল? মণিপুৰ ৰাজকুমাৰী কুৰং নয়নী কোনজন ৰজাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল? উত্তৰ ৰাজেশ্বৰ সিংহৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 15 কুৰং নয়নী আছিল এগৰাকী
কুৰং নয়নী আছিল এগৰাকী কি আছিল উত্তৰ আহোমৰ ৰাণী আছিল অৰ্থাৎ মণিপুৰী ৰাজকুমাৰী আছিল কুৰং নয়নী মনত ৰাখিব কুৰং নয়নী Question number 16 কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ মন্দিৰৰ বাবে বিত্তীয় ব্যৱস্থা কৰিছিল কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ মন্দিৰৰ বাবে বিত্তীয় ব্যৱস্থা কৰিছিল উত্তৰ ৰাজেশ্বৰ সিংহই মনত ৰাখিব ৰাজেশ্বৰ সিংহই আহিব পাৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি লব Question number 17 ৰাজেশ্বৰ সিংহৰ শাসনকালত কোনটো মন্দিৰ নিৰ্মাণ কৰা হোৱা নাছিল ৰাজেশ্বৰ সিংহৰ শাসনকালত বিষ্ণু মন্দিৰ নিৰ্মাণ কৰা হোৱা নাছিল মনত ৰাখিব বিষ্ণু মন্দিৰ নিৰ্মাণ কৰা হোৱা নাছিল Question number 18 গড়গাঁৱৰ 7 মহলীয়া প্ৰসাদৰ কাৰেংঘৰ বৰ্তমান গাঁথনিটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল গড়গাঁৱৰ 7 মহলীয়া প্ৰসাদৰ বৰ্তমান গাঁথনিটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল উত্তৰ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব Question number 19 হাজোৰ বিখ্যাত বুলবুল চৰাইৰ যুঁজৰ পৰম্পৰা কোনজন আহোম ৰজাৰ ৰাজত্বকালৰ পৰা আৰম্ভ হৈছিল বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব আহিব পাৰে কোৱেশ্চনটো মনত ৰাখিব উত্তৰ ৰাজেশ্বৰ সিংহৰ Question number 20 last question কোনজন আহোম ৰজাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাবচোন মই কোৱেশ্চনটো আলোচনা কৰিছো অলৰেডি সাগে কোনজন আহোম ৰজাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাব সো ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আপোনালোক সকলোকে আৰু আপোনালোক সকলোকে এটাই বিনম্ৰ